পাৰ্টিৰ লগত আমি আজি বন্দী কৰিছোঁ। তাৰমানে আমি একেলগে কাম কৰিম। আমি দেখিলোঁ বিজেপি, কংগ্ৰেছ, বিভিন্ন দল, AJP এইবিলাকক দেখিলোঁ, কিন্তু আদিবাসীৰ কাৰণে একো নকৰিলে। আনকি আমাক যিটো ST দিব লাগে তাৰ পৰিৱৰ্তে আমাক বিজেপিয়ে ঠগাই আছে, কংগ্ৰেছে ঠগালে। সেইকাৰণে আমি এতিয়া ৰিজনেল পাৰ্টি, লোকেল পাৰ্টিক আমি ছাপোৰ্ট দিম, আদিবাসীসকলে। আৰু আমাৰ যি পাবলগীয়া প্ৰাপ্যখিনি তেওঁলোকে পূৰণ কৰিবৰ কাৰণে তেখেতসকলক অনুৰোধ জনাইছোঁ আৰু নিশ্চয় পাম বুলি আশা ৰাখিছোঁ আমি। আৰু এটি নিশ্চয় যদি আমি এই দলটোক আমি যদি শিকাব পাৰোঁ বা কিবা কামত ব্যৱহাৰ কৰিব পাৰোঁ, নিশ্চয় একদিন আমি চাকচেছ হ'ম। 15টা ৰিজনেল পাৰ্টি আমি একগোট হৈ পেলাই এই ইলেকশ্যন এছেম্বলি ইলেকশ্যনো আকৌ খেলা বুলি মই সেই শব্দটো ব্যৱহাৰ কৰিব ইচ্ছা নাই। এইটো চিৰিয়াছ কথা, এইটো খেলোৱা কাৰবাৰ নহয়। এইটো সেইকাৰণে আমি ইলেকশ্যনটো কৰিম বুলিহে ক'ম। আমি ইলেকশ্যন কৰিম, কাৰণ ইলেকশ্যন নিজিকিলেতো আৰু গণতন্ত্ৰৰ দেশ আমি একো কাম কৰিব নোৱাৰোঁ। সেইকাৰণে ইলেকশ্যন কণ্টেষ্ট কৰিবলগীয়া হয়। এনেই ইচ্ছা নাই আমাৰ কণ্টেষ্ট কৰিবলৈ, কিন্তু ৰাইজৰ কাম কৰিব খোজোঁ যেতিয়া ইলেকশ্যন কণ্টেষ্ট কৰিবলগীয়া হয়, জিকিবলগীয়া হয়, এইটোৱে কথা। সেইকাৰণে মই আজিতো এখেতসকলক, আদিবাসীসকলক আমি ফৰ্মেলি আমি ৱেলকাম কৰিছোঁ। আগৰ পৰা তেওঁলোকে আমাৰ লগতে আছে, তথাপি এতিয়া ফৰ্মেলি ৱেলকাম কৰিছোঁ। তেওঁলোকে ফৰ্মেলি আহিছে আৰু আমি একেলগে প্ৰগ্ৰামছবিলাক কৰি থাকিম। তেওঁলোকে আমাক পিটন দিয়ে, এতিয়া আমিহে পিটন নিদিওঁ নহয়, তেওঁলোকেহে আমাক পিটন দিয়ে। তেতিয়াহ'লে কোনে সংঘাত সৃষ্টি কৰিছে? বিজেপিহে সংঘাত সৃষ্টি কৰিছে। আৰু তেওঁলোকে এতিয়া আকৌ এটা খুব বেয়াকৈ সৃষ্টি কৰিছে যে KPLA বুলি এটা আকৌ ফৰ্ম কৰিছে, এক্সট্ৰিমিষ্ট গ্ৰুপ। এইটো বিজেপিসকলে ফৰ্ম কৰিছে, এইটো মই চিন্তা ক'ব পাৰোঁ। বিজেপি চৰকাৰে এইটো ফৰ্ম কৰিছে। আমাৰ ট্ৰাইবেলসকলৰ মাজত এথনিক ভায়লেঞ্চ আকৌ কৰিবলৈ সেইটো কৰিছে। আৰু কিয় কুকি এক্সট্ৰিমিষ্টসকলৰ এতিয়াও SOO কিয় ৰাখিছে? ৰেংমা এক্সট্ৰিমিষ্টসকলৰ কিয় এতিয়ালৈকে SOO তাৰমানে ছাছপেনশ্যন অফ অপাৰেশ্যনত কিয় ৰাখিছে? তেওঁলোকক MOU তেওঁলোকৰ লগত কিয় চহী নকৰিলে? তেওঁলোকৰ লগত MOS কিয় চহী নকৰিলে? এতিয়ালৈকে বন্দুক তেওঁলোকক হাতত ৰাখিবলৈ কিয় দিছে? এইটো সংঘাত সৃষ্টি কৰিবলৈ এতিয়া সেইকাৰণে সংঘাত সৃষ্টি কৰাত তেওঁলোকক ব্যৱহাৰ কৰিবলৈহে কৰিছে। সেইকাৰণে I request the government that they should তেওঁলোকে এই কুকি এক্সট্ৰিমিষ্টসকলৰ লগত, ৰেংমা এক্সট্ৰিমিষ্টসকলৰ লগত আৰু কোনোবা যদি আকৌ এক্সট্ৰিমিষ্ট থাকে তেওঁলোকৰ লগত সোনকালে MOS চহী কৰিব লাগে। সেই সংঘাত সৃষ্টি কৰাটো আমাৰ APHLC একেবাৰে ভাল নাপাওঁ। আমি ডেমক্ৰেটিকেলিহে আমি ষ্ট্ৰাগল কৰোঁ। আৰু যিটো সেই বিজেপিসকলে কৈছে, আচলতে তেওঁলোকে নিজে কৰা কথাহে কৈছে। তেওঁলোকে আমি কি কথা নহয় জানো? আমাৰ লগত বন্দুক নাই, এইটো নাই। মোৰ গাড়ীত মাৰিছিলে, এইটো আমাৰ মানুহ মাৰা নাই, তেওঁলোকে কোনোবা মানুহে মাৰিছে বন্দুকেৰে। তথাপি ঈশ্বৰ আছে আমাৰ লগত, ঈশ্বৰে আমাক বচাই দিয়ে। মানে APHLC যিটো হৈছে, হয়, আমি এই MP ইলেকশ্যনত কিবা কিবি কৰি পেলাই তেওঁলোকে জিকিলে বুলি কৈছে আৰু জিকিছে, তেওঁলোকে জিকিছে বুলি কৈছে। কিন্তু এইটো ভোট কাউণ্টিংটো চালে আপোনালোকে দেখিব কেনেকৈ তেওঁলোকে জিকিছে। আৰু সেই আমাক ডিফিট কৰিবলৈতো পাৰিছে, কিন্তু সেই কাউন্সিল আমাৰ দুখীয়া মানুহৰ কাৰণে ভালৰ কাৰণে কৈছে নেকি? কোৱা নাই। আৰু মিছা কথা কৈছে। সেটেলমেন্ট বুলি শব্দটো কনষ্টিটিউশ্যনত নাথাকে। এইটো আপুনি আসাম ইণ্ডিয়া কনষ্টিটিউশ্যনতো আপুনি চাব, তাত লেণ্ড সেটেলমেন্ট বুলিতো ক'তো নাই। সেই একজেক্টলি দ্বিতীয়টো এটা মিনি কনষ্টিটিউশ্যন বুলি কৈছে। সেইকাৰণে তাতো সেটেলমেন্ট বুলি লেণ্ড ল কথাটো নাই। লেণ্ড লটো আপুনি নিজেহে বনাব লাগে বুলি কৈছে, নিজে বনা নাই, আকৌ সেটেলমেন্ট নাই বুলি
বিচাৰি থাকিলে কেনেকুৱা হ'ব ইমান অপৰা কথা কয় নহয় জানো আৰু তেওঁলোকে অলৰেডি আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 লৈছে যেতিয়া সেই ALRR তে সেটেলমেণ্ট কথা লিখা আছে